হয়, মই উপস্থিত আছো বোকাখাট নগৰৰ দৈনিক বজাৰ যি আছে এই দৈনিক বজাৰৰ সমীপত। ইতিমধ্যে অসমৰ কেইবাখনো জিলাত কোভিড সংক্ৰমণৰ হাৰ কিছু কমিছে যদিও গোলাঘাট জিলাৰ বোকাখাটত ইতিমধ্যে কোভিডৰ সংখ্যা 7%তকৈ অধিক ধৰা পৰিছে। আৰু এই গতিকে বোকাখাটৰ যি দৈনিক বজাৰ আছে এই দৈনিক বজাৰ কালিৰ পৰা এক নিৰ্দেশনা যোগে 7 দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্তই দেখুৱাবলৈ যত্ন কৰিছে বোকাখাটৰ যি দৈনিক বজাৰ আছে। ইতিমধ্যে পুৱা ভাগৰ পৰা এই দৈনিক বজাৰ ব্যস্ততাপূৰ্ণ এটা অঞ্চললৈ পৰিগণিত হয় আৰু বহু জনসমাগম ইয়াত হোৱাৰ পৰিলক্ষিত হয়। আৰু কিছুদিনৰ পূৰ্বে বোকাখাট নগৰতে কেইবাগৰাকীও ব্যৱসায়ী দেশত কোভিড ধৰা পৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বোকাখাট মহকুমা প্ৰশাসনে। আজিৰ পৰা বলবৎ হোৱাকৈ 7 দিনৰ বাবে বোকাখাটৰ দৈনিক বজাৰ বন্ধ ৰখাৰ ঘোষণা কৰিছে আৰু নিৰ্দেশ জাৰি কৰিছে যাতে কোনো লোকে ইয়াত জনসমাগম কৰিব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ব্যৱসায়ীসকলৰ যি দোকান পোহাৰ ইতিমধ্যে বন্ধ হৈ পৰিছে। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু অসমত কেইবাখনো জিলাত ইতিমধ্যে কোভিড সংক্ৰমণৰ হাৰ গণসংক্ৰমণৰ হাৰ কমিছে যদিও বোকাখাটৰ কিন্তু আজি পৰ্যন্ত 2285টা কোভিড সংক্ৰমণ হোৱাৰ ৰোগী ধৰা পৰিছে ইতিমধ্যে। আৰু তাৰে ভিতৰতে 17জনতকৈ অধিক লোক 17জন কোভিডত আক্ৰান্ত ইতিমধ্যে মৃত্যুমুখত পৰিবলগীয়া হৈছে। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। কিন্তু এটা কথা ক'ব লাগিব, যিসকল ব্যৱসায়ীয়ে দৈনিক বজাৰত তেওঁলোকৰ বেপাৰ বাণিজ্য চলাই আহিছিলে কিন্তু আজিৰ এই নিৰ্দেশনা অনুসৰি তেওঁলোকে বোকাখাটৰে বিভিন্ন অঞ্চলত তেওঁলোকে বেপাৰ বাণিজ্য কৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। কিন্তু বোকাখাটৰ যি মহকুমাধিপতিৰ নিৰ্দেশ আছিল যে জনসমাগম কমিব লাগে আৰু সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে এনেধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিছিলে। কিন্তু দেখা গৈছে যে ইয়াত যিসকল খুচুৰা ব্যৱসায়ী আছিলে, যিসকল পদপথত যিসকল ব্যৱসায়ী আছিলে তেখেতসকলে কিন্তু শাক পাচলিৰ বজাৰ অন্য ঠাইলৈ স্থানান্তৰিত কৰি পুনৰ ব্যৱসায় আৰম্ভ কৰা দেখা গৈছে। আমি দেখুৱাইছোঁ, কথা পাতিবলৈ যত্ন কৰিম। কিন্তু একাংশ ব্যৱসায়ীয়ে কৈছে যে যিহেতু ইয়াত অকল মাত্ৰ এই দৈনিক বজাৰ অঞ্চলে যদি বন্ধ কৰি দিয়া হয় কিন্তু বাকী অঞ্চললৈ তেওঁলোকে বেপাৰীসকল তাত গৈ স্থানান্তৰিত হয়। কিন্তু যিসকল স্থায়ী হিচাপে ইয়াত দোকান পোহাৰ আছিলে তেখেতসকলৰ কিন্তু কিছু অভিযোগ আছে বুলি জানিব পৰা গৈছে। কি ক'ব? নহয়, এইটো ক্ষেত্ৰত প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ। কিন্তু এটা কথা কি, আমাৰ বোকাখাট দৈনিক বজাৰখন মাত্ৰ 5টা গলি পৰে। এই 5টা গলি বন্ধ দি ইফালে কৰোণা নিৰ্মূল কৰিব নোৱাৰে, দিলে গোটেই বোকাখাট অঞ্চলটো বন্ধ দিব লাগে। বাছ ষ্টেণ্ড, পুলিচ পইণ্ট, ইফালে আপোনাৰ সেইটো ছাইড বজাৰ চব খোলা আছে। ইয়াৰ মানুহখিনি যায় তাতে বেছি ভিৰ কৰিছে। সৰহত বেছিয়ে ভিৰ, মানে মোৰ ধাৰণা হয় বেছিয়ে তাত কৰোণা আৰু বেলেগ ঠাইলৈ গুচি গৈছে। পাচলি বেপাৰীবিলাখন যাই ছাইডত বহি গৈছে, য'ত ত'ত বহি গৈছে। সেইটো কাৰণে কৈছোঁ প্ৰশাসনক গোটেই বোকাখাট অঞ্চলে বন্ধ দি দিব লাগে। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ কথা, যিসকল ব্যৱসায়ী ইয়াত শাক পাচলি বেপাৰ আৰম্ভ কৰিছিলে কিন্তু আজিৰ এই নিৰ্দেশনা হৈ তেওঁলোকৰ ইয়াত দৈনিক বজাৰ বন্ধ হৈছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিততে তেখেতসকলে বোকাখাটৰে বিভিন্ন ঠাইত তেওঁলোকে দোকান পোহাৰ বজাৰ শাক পাচলিৰ বজাৰ বেচা কিনা কৰিবৰ কাৰণে তেওঁলোকে দেখা গৈছে। আৰু এইজনৰ অভিযোগ যে অকল এই দৈনিক বজাৰে বন্ধ দিলে ৰোগ সংক্ৰমণ বন্ধ হ'ব যে তেনেকুৱা কথা নহয়। বোকাখাটৰ যি অঞ্চল আছে, এই টাউনৰ অঞ্চল আছে, টাউনৰ গোটেই অঞ্চল বন্ধ হোৱা বিচাৰে। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। আগৰ যি SOP আছে আগৰ SOP অনুসৰি কালিলৈকে পুৱা ভাগৰ পৰা 12 বজা পৰ্যন্ত এই দোকান বজাৰসমূহ বন্ধ কৰা আছিলে। কিন্তু বোকাখাট মহকুমাৰ যি নিৰ্দেশনা এই নিৰ্দেশনা অনুসৰি আজিৰে পৰা বোকাখাটৰ দৈনিক বজাৰ 7 দিনৰ বাবে বন্ধ কৰি দিয়া ঘোষণা কৰিছে। ইতিমধ্যে দোকানীসমূহে তেওঁলোকৰ দোকানসমূহ ইতিমধ্যে বন্ধ কৰিছে। আৰু কিন্তু এটা কথা ক'ব লাগিব যে বোকাখাটত যিহেতু 2285জনৰ দেহত ইতিমধ্যে কোভিড ধৰা পৰিছে আৰু তাৰ অনুপাতে ইয়াৰ সংক্ৰমণৰ হাৰ যদি চোৱা যায় 7%তকৈ অধিক দেখা গৈছে। কিন্তু অসমৰ কেইবাখনো জিলাত ইয়াৰ হাৰ কম, নিম্নগামী হৈছে যদিও বোকাখাটত কিন্তু ইয়াৰ সংক্ৰমণৰ হাৰ 7%তকৈ অধিক। এই গতিকে বোকাখাট মহকুমা প্ৰশাসনে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰি বোকাখাটৰ দৈনিক বজাৰ আজিৰে পৰা
আজিৰে পৰা 7 দিনৰ বাবে বন্ধ কৰি দিয়াৰ যি নিৰ্দেশনা ইতিমধ্যে ঘোষণা কৰিছে। আমি প্ৰাগৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ। যিহেতু বোকাখাতত ইতিমধ্যে গণ সংক্ৰমণৰ ৰূপ লৈছে। বোকাখাতৰ কেইবাখনো বাগিচাত ইতিমধ্যে সংক্ৰমণ হৈছে আৰু বহু লোকে এই ক'ভিডত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰিবলগীয়া হৈছে।